ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ শিৱ মন্দিৰত উদযাপন কৰা হয় শিৱৰাত্ৰি। শিৱসাগৰৰ হাঁহচৰাৰ বীৰ লাচিত বৰফুকনৰ জন্মস্থান শকতি আলি শিৱ মন্দিৰত উদযাপন কৰা হয় মহাশিৱৰাত্ৰি। 1985 চনৰ পৰা নিৰৱচ্ছিন্নভাৱে শকতি আলি শিৱ মন্দিৰত 41 সংখ্যক বৰ্ষৰ বাবে উদযাপন কৰা হয় এই মহাশিৱৰাত্ৰি। মন্দিৰভাগিত বিভিন্ন প্ৰান্তৰৰ ভক্তৰ লগতে মন্ত্ৰী যোগেন মোহনে আহি দেৱাদিদেৱ শিৱক আৰাধনা কৰাৰ লগতে ধূপ চাকি নৈবেদ্য শৰাই আদি আগবঢ়াই মহাদেৱৰ আৰাধনা কৰা পৰিলক্ষিত হয়। লগতে মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত ভক্তপ্ৰাণ ৰাইজক উদ্দেশ্যি কয় যে বৰ্তমানৰ উঠি অহা প্ৰজন্মই আধ্যাত্মিক চিন্তা চেতনাৰ ওপৰত অধ্যয়ন কৰাৰ লগতে ৰাগিয়াল দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকিব লাগিব। লগতে মন্দিৰৰ কাষতে থকা প্ৰেক্ষাগৃহত স্থানীয় শিশুসকলৰ উপৰি যুৱক যুৱতীৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই ঐতিহাসিক আমি জানো লাচিত বৰফুকন মহাবীৰ তেওঁৰ জন্মস্থান পিতৃ এইটো তেখেতৰ সৰুতে শুকুতি বুলি কৈছিল আমাৰ মোমাইতুমিল বৰুৱা, সেইকাৰণে শুকুতি আলি বুলি কয় এইটো মুখত জন্মস্থান। তাতে এইটো বহুদিনীয়া প্ৰায় 41 বছৰ এইটো শিৱৰাত্ৰি ইয়াত মেলা পাতি থকা অনুষ্ঠান। উদ্যোক্তাসকলে আমন্ত্ৰণ জনালে মই আহি নিজে ধন্য হৈছোঁ। ইয়াত ভক্তপ্ৰাণ ৰাইজ উপস্থিতিত য'ত দেশৰ ভৱিষ্যত শিশুসকল আছে তেওঁলোকে সাংস্কৃতিক কাৰ্যক্ৰম কৰিছে আৰু এই শিৱৰ যি আদৰ্শ শিৱৰ যি দৰ্শন এই আদৰ্শন আজি সমাজত প্ৰতিষ্ঠা হ'ব লাগে। তেওঁ মানুহ গঢ়া, তেওঁ কোনো মানৱতাবাদী, তেওঁ যেনেধৰণে মানুহক তেওঁক যেনেধৰণে নীলকণ্ঠ বুলি কোৱা হয়, তেওঁ সকলো এইবিলাক আজি যেনেকৈ ড্ৰাগছ হওক বা এনেধৰণৰ সেই ৰাগিয়াল বস্তুসমূহ তেওঁ নিজে পান কৰিছিল, কিয় যাতে আনৰ দেহালৈ নাযায়, মই সকলো পান কৰোঁ, মানে সেইদৰে তেওঁ মানুহ জীৱনৰ ৰক্ষা কৰা, মানৱ জীৱন ৰক্ষা কৰা এজন ভগৱান আৰু তেখেতক আমি ইয়াত শ্ৰীচৰণত মূৰ দুৱাইছোঁ। গতিকেলৈ এই আদৰ্শৰে সমাজখন গঢ়িব লাগে। মই ভাবোঁ উঠি অহা প্ৰজন্ম সৎ হ'ব লাগে, আদৰ্শৱান হ'ব লাগে, মানুহ হিচাপে জন্ম লোৱা, মানুহৰ জীৱনত কৰিবলৈ কামবোৰ কৰিব লাগে, মানুহ কেতিয়াও অমানুহ হ'ব নালাগে, মানুহে মানুহৰ প্ৰতি যি দায়িত্ব এনেকুৱাবিলাক এই ধৰণৰ অনুষ্ঠানবিলাকে শিকায় আৰু এই মহানতাই আমাৰ ভাৰতীয় সংস্কৃতি অসমীয়া সংস্কৃতিক মহান কৰি তুলিছে। গতিকে আমি এনেকুৱা অনুষ্ঠানবিলাকত সকলো ৰাইজ আহিলে অনন্তত মনটো উৎফুল্লিত হৈ এখন ভাল সমাজ পায়, আমাৰ ভৱিষ্যত জীৱন যাপন কৰিবলৈ তেওঁলোকে সৎ পথেৰে যাবলৈ সক্ষম হয়। সেয়ে আজি ইয়াত ভক্তপ্ৰাণ ৰাইজক মই সেৱা জনালোঁ আৰু উদ্যোক্তাসকলে এনেকুৱা মহান অনুষ্ঠান পাতি থাকক, উঠি অহা প্ৰজন্মক সৎ পথলৈ আগুৱাই লৈ যাওক, বেয়া কামৰ পৰা ৰক্ষা কৰক, সৎ পথত যাবলৈ শিকাওক, এয়ে মোক ক'বলগীয়া। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।